অম্বুবাচীৰ সময়ত ভুলতো আপুনি নখ নাকাটিব, চুলি নাকাটিব, লগতে আপুনি গমেই পায় কোনো ধৰণৰ গোঁসাই ঘৰত সোমাব নোৱাৰে, গোঁসাই ঘৰত মন্দিৰত আপুনি নাযাব, লগতে মাটি নাখান্দিব বা কোনো গছ পুলি নুৰুব, লগতে আপুনি এইখিনি সময়ত ফুল চিঙা বা পূজা কৰা, ফুট লোৱা এই ধৰণৰ কামৰ পৰা আপুনি বিৰত থাকিব। ধূপ চাকি এইবিলাকো বন্ধ ৰাখিব। লগতে যিসকল ব্যক্তিয়ে ভাবিছে যে মই এইখিনি সময়ত অলপ ব্ৰত কৰোঁ, ব্ৰত কৰাৰ সময়ত আপুনি ফলাহাৰ কৰি পেলাই আপুনি থাকিব পাৰে, পানী খাব পাৰে বা ৰাতিলৈ আপুনি নিৰামিষ আহাৰো গ্ৰহণ কৰিব পাৰে, বা প্ৰেগনেঞ্চি মহিলাসকলে যদি ব্ৰত কৰিব বিচাৰে তেওঁলোকেও কৰিব পাৰে। কিন্তু এনেকুৱা কোনো ধৰা বন্ধা কথা নাই যে আপুনি ব্ৰত কৰিবই লাগিব। কিন্তু অম্বুবাচী যেতিয়া শেষ হ'ব, অৰ্থাৎ 26 তাৰিখে যেতিয়া নিবৃত্তি হ'ব, তেতিয়া কিন্তু ঘৰখনত অলপমান হ'লেও গাখীৰ, পানী, গংগাজল, গোলাপ জল মিশ্ৰিত পানী যদি ঘৰখনত ছটিয়াব পাৰে, ধূপ ধূনা লগাব পাৰে, বা ভগৱানৰ কাৰণে এগছি চাকিৰ লগতে অলপ নাম প্ৰসংগ আপুনি কৰিব পাৰে বা ভগৱানৰ নাম ল'ব পাৰে, একো নহ'লেও হনুমান চালিচাখন বা মাৰ কিবা মন্ত্ৰ যদি আপুনি পাঠ কৰিব পাৰে আপোনাৰ কাৰণে খুব ভাল।